সকলোৰে গুৰু, বিশ্বৰ গুৰু, যিজন গুৰুৰ কাৰণে আপুনি মই আজি এই সমস্ত শাস্ত্ৰৰ তত্ত্ব আৰু লগতে ভকতি কি বস্তু আমি বুজি পাইছোঁ। আৰু লগতে পৰমাত্মা ভগৱন্তৰ লগত এই 24 তত্ত্বৰে দেহা যি জীৱৰূপে আমি আছোঁ, জীৱই কেনেকৈ প্ৰভু ভগৱন্তক পৰমাত্মাৰ লগত বিলীন হ'ব পাৰে, অনেক জ্ঞান সাধনৰে পৰমাত্মা ভগৱন্তৰ তত্ত্ব বুজিব পৰাকৈ গুৰুজনাই কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মধ্যে প্ৰকাশ কৰিছে। সেইকাৰণে আজি মহাপুৰুষ গুৰুজনাই যদিও আমাৰ মাজত নাই, কিন্তু গুৰু কেতিয়াও নমৰে, গুৰু অজৰ আৰু অমৰ বুলি কোৱা হৈছে। মহাপুৰুষ শংকৰদেৱই মহাপুৰুষ মাধৱদেৱ বুঢ়াৰ পোক কৈছিল, মাধৱদেৱে যেতিয়া প্ৰশ্ন কৰিছিল, হে গুৰুজন তোমাক আমি ক'ত বিচাৰিম, তেতিয়া গুৰুজনাই কৈছিল যে শুনিও মাধৱ মূৰ, এই ৰাম শুনিও মাধৱ মূৰ, থাকিবাৰ থান কীৰ্তন দশম মূৰ, মূৰ্তিৰ সমান। কীৰ্তন আৰু দশম মোৰ মূৰ্তিৰ সমান। ঘোষা নামে শাস্ত্ৰ খানি তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। আজি মহাপুৰুষ গুৰুজনাৰ যিভাগী কীৰ্তন, সেই কীৰ্তনেই হৈছে আমাৰ গুৰু, হয়নে বাৰু? আজি গুণমালা পুথিখনেই হৈছে আমাৰ গুৰু। গুৰু ঈশ্বৰত যদি ভেদ দেখা হয়, তেনেহ'লে সেইজনেই নৰকত পৰে বুলি কৈছে। গুৰুৰ লগত ভগৱন্তৰ অভিন্ন আত্মা, আৰু এই অভিন্ন আত্মা হিচাপে আমি গুৰুক বিচাৰিব লাগিব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে যে মই সদায় চিৰকালৰ বাবে অনাদিকাললৈকে মই এই পৃথিৱীত থাকিম। কেনেকৈ থাকিব? ঘোষা আৰু কীৰ্তন আৰু দশমৰ মাধ্যমেদি তুমি মোক সদায় দৰ্শন পাবা, মাধৱদেৱক কৈছে। আৰু মহাপুৰুষ মাধৱদেৱক কৈছে যে তুমিও থাকিবা। বোলে তুমি ক'ত থাকিবা? ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। আজি আমাৰ অসমীয়া সকলোৰ গৃহে গৃহে, হয়নে বাৰু, নামঘোষা আছে। তাৰমানে আমাৰ মাজত মহাপুৰুষ মাধৱদেৱ আছে। আমাৰ অসমীয়া সমাজৰ সকলোৰ গৃহে গৃহে কীৰ্তন ঘোষা আছে। তাৰমানে আমাৰ মাজত কোন আছে? মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আছে, হয়নে? গতিকে আমি সদায় আমাৰ গুৰুক লগ পাওঁ, সদায় আমি গুৰুৰ লগত কথা বতৰা পাতোঁ। আৰু এই গুৰু সংস্কৃতি আমি শুদ্ধভাৱে, গুৰুৰ আদৰ্শবিলাক শুদ্ধভাৱে আমি পালন কৰিব লাগিব, হয়নে বাৰু? আৰু যদি আমি গুৰুৰ আদৰ্শ শুদ্ধভাৱে পালন কৰিম, গুৰুৰ বাণীবিলাক যদি শুদ্ধভাৱে আমি পালন কৰিবলৈ যত্ন কৰিম, সেই মানুহৰ কেতিয়াও, সেই মনুষ্যৰ কেতিয়াও আহুকাল নহয়। তেওঁ কেতিয়াও এই সংসাৰত দুৰ্গতিত নুভোগে বুলি কৈছে। বুজি পাইছেনে কথাটো? তাৰ জ্বলন্ত উদাহৰণ মহাপুৰুষ মাধৱদেৱ। তেওঁৰ কৃতিটো, তেওঁৰ গুণ গৰিমাটো এই জগতে সদায় গাই থাকিব। সেইকাৰণে আপোনালোক তাৰ জ্বলন্ত উদাহৰণটো পাইছে। আজি অসমৰ জনপ্ৰিয় শিল্পী মহাপ্ৰয়াণ হ'ল, তেওঁৰ নাম আছিল জুবিন
গাৰ্গ হয়নে বাৰু? আজি জুবিন গাৰ্গে ডেকা অৱস্থাৰ পৰা প্ৰায় 15 বছৰমান গুৰুজনাক প্ৰচাৰ কৰিছিল। গুৰুজনাৰ বৰগীত, গুৰুজনাৰ লোকগীত, গুৰুজনাৰ যিবিলাক সাহিত্য সংস্কৃতিক তেওঁ বহুত ওপৰলৈ লৈ গৈছিল। প্ৰত্যেকটা বিহু সভা হওক, ধৰ্ম সভা হওক, জুবিন গাৰ্গৰ সেই গীতবিলাক বাজিছিল হয়নে বাৰু? গুৰুজনাক প্ৰতি তেওঁৰ শ্ৰদ্ধা আছিল। তেওঁ ক'ব পাৰে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। কিন্তু এই তত্ত্বটো যেতিয়াই জুবিন গাৰ্গে বুজি পাইছিল যে মোৰ কোনো জাতি নাই, যদিও তেওঁ ব্ৰাহ্মণ সমাজৰ আছিল হয়নে বাৰু? কিন্তু তেওঁ এষাৰ কথা কৈছে যে মোৰ কোনো জাতি নাই, তাৰমানে তেওঁ বুজি পালে যে সমস্ত ভূততে, আমাৰ গুৰুজনাৰ যি কীৰ্তন ঘোষাত আছে, এই ৰাম সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, কুকুৰ চিগাল গদৰ বৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তেওঁ সমস্ত প্ৰাণীৰ হৃদয়তে ভগৱন্তক দেখিছিল। বুজি পাইছেনে কথাটো? এই আদৰ্শটো আচলতে জুবিন গাৰ্গে পালন কৰি আছিল। এতিয়া তেওঁ কৈছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, কিন্তু মূল দৰ্শনটো জুবিন গাৰ্গে, গুৰুজনাৰ মূল দৰ্শনটো জুবিন গাৰ্গেহে পালন কৰিছিলে হয়নে বাৰু? কাৰণ তেওঁ সমস্ত ভূততে ঈশ্বৰকে দেখিছিল। পগলাসকলকো জুবিন গাৰ্গে ভাল পাইছিল। ঔ হৰি ঔ ৰাম ভাল পাইছিল। বৃক্ষ তৰু লতা সমস্ততে তেওঁ হৰিময় দেখিছিল। তেওঁ কুকুৰ, মেকুৰী, ছাগলী, হাঁহ, কুকুৰা, পাৰতো ঈশ্বৰক দেখিছিল, ভাল পাইছিল, প্ৰেম কৰিছিল। এমুঠি চাউল দিছিল ৰাতিপুৱাই চৰাই চিৰিকটিবিলাকক। তাৰমানে জীৱৰ প্ৰতি প্ৰেম, প্ৰকৃতি প্ৰেমী আছিল নে? তাৰমানে গুৰুজনাৰ যিটো আদৰ্শ, গুৰুজনাই যিটো কৈছে কি বুলি, সমস্তৰে আত্মা হৰি, সকলো প্ৰাণীতে তুমি মোকেই দৰ্শন কৰিবা। তো সেই দৰ্শনটো কোনে দেখিছিলে? জুবিন গাৰ্গে দেখিছিল। সেইকাৰণে তেওঁ মানুহৰ পৰা মানৱৰ পৰা দেৱতলৈ ৰূপান্তৰ হ'ব পাৰে, দেৱতাৰ পৰা তেওঁ ঈশ্বৰ তত্ত্ব লাভ কৰিব পাৰে, তেওঁ ভগৱানো হ'ব পাৰে বুলি কৈছে। সেইকাৰণে জুবিনৰ কাৰণে মুছলমানো কান্দিছে, খ্ৰীষ্টানো কান্দিছেনে? হিন্দুও কান্দিছে, বুদ্ধিষ্টো কান্দিছে। কাৰণ কোৰাণতো এই তত্ত্বটো আছে। কোৰাণত কৈছে, মুছলমান ধৰ্মৰ ধৰ্মগ্ৰন্থ কোৰাণত কৈছে, আল্লাহ জৰ্ৰে জৰ্ৰে মে হে, আল্লাহ জৰ্ৰে জৰ্ৰে মে হে, আল্লাহ সকলো জেগাতে আছে। এই দৰ্শন বাইবেলত কৈছে গড ইজ এভৰিৱেৰ, ভগৱান সকলোতে আছে হয়নে? বাইবেলতো কৈছে। আৰু আমাৰ সনাতন ধৰ্ম ঋগ্বেদত কৈছে ভগৱান কণ কণ মে হে, ভগৱন্ত ধূলিয়ে ধূলিয়ে আছে হয়নে? আৰু পঞ্জাবীসকল যি শিখ ধৰ্ম, তেওঁলোকৰ আদি গ্ৰন্থ যি চাহাব গ্ৰন্থত আছে যে বাই গুৰুদাস সব জেগা মহজুদ হে। গতিকে এই যিটো দৰ্শন জুবিন গাৰ্গে দেখিছিল আৰু আদৰ্শটো জুবিন গাৰ্গৰ পৰা আপুনি মই ল'ব লাগিব। সেইকাৰণে ভকতো জুবিন গাৰ্গৰ কাৰণে কান্দিছে, জগতো কান্দিছে। গোটেই জগতত এতিয়া আপুনি নামঘৰবিলাকত যাওক, তাত গুৰু জয়ন্তী পাতিছে, জুবিন গাৰ্গক শ্ৰদ্ধা জনাইছে। আপুনি আপোনাৰ মাদ্ৰাছাবিলাকত যাওক, তাত আল্লাহৰ বাহিৰে তেওঁলোকে আৰু বেলেগৰ নামেই নলয়। তাত মাইক কেছেট বাজিছে, কি জুবিন গাৰ্গৰ বাজিছে। তাৰমানে ৰহস্য কি? তেওঁ মহামানৱ হ'ব পাৰিছে। কাৰ ভক্তি কৰি তেওঁ মহামানৱ হৈছে? তাৰমানে একমাত্ৰ গুৰুৰ ভক্তি কৰিহে তেওঁ মহামানৱ হৈছে। যেনেকৈ মহাপুৰুষ মাধৱৰ নামটো, মহাপুৰুষ মাধৱদেৱৰ নামটো আজি দ্বিতীয় গুৰু হিচাপে পৰিচিত হ'ল। কিয় হ'ল? ভাগৱতত কৈছে, এই ৰাম অকপটে যদি গুৰু সেৱা কৰয়, গুৰুৰ সমান শক্তি হিস্যত হুয়। আমি যদি অকপটভাৱে
আমি গুৰু সেৱা কৰিম, তেতিয়া গুৰুৰ সমান শক্তি শিষ্যই লাভ কৰিব পাৰে। আৰু এই সাম্যবাদ, এই মানে ঐক্যবাদ, সাম্যবাদ, ঐক্যবাদ আৰু ভক্তিবাদেৰে তেওঁ বিচাৰ কৰিছিল, জুবিন গাৰ্গক বিচাৰ কৰিছিল। সেইকাৰণে তেওঁ কৈছে মোৰ কোনো জাতি নাই। এতিয়া আমিতো সকলোৱে জাতি জাতি কৈ আছোঁ, কিন্তু গুৰুজনাৰ ধৰ্মশাস্ত্ৰত কীৰ্তনত কি কৈছে? কি কৈছে বাৰু? কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মূলোক ধুবা যে তুৰুক কুবাচ ম্লেছ চাণ্ডাল আনুযত নৰ কৃষ্ণ সেৱকৰ সংগতে পবিত্ৰ হয় ভকতি কৰিয়া সংসাৰ তৰিয়া চলয় বৈকুণ্ঠ ধাম। ইমান সুন্দৰ দৰ্শন গুৰুজনাই। গুৰুজনাৰ দৰ্শনটো চাওক। কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল। এয়া মই মুছলমানৰ ভকত আনিছোঁ। আজিৰ পৰা ইয়াক মুছলমান বুলি নাভাবিবা, হয়নে? ইয়াক আজিৰ পৰা চানখা নামৰে দিছে উপাধি। মিৰিৰ ভকত আনিছে, মিচিং ভকত আনিছে, পৰমানন্দ নাম দিছে, হয়নে বাৰু? গতিকে অনেক সকলোকে তেওঁ একত্ৰিত হৈছে, তাৰমানে সমস্ত জাতিক এক কৰিছে। আৰু এইটো হৈছে ভাগৱত দৰ্শন। ভাগৱত দৰ্শনত যোনে আহি যায়, ভক্তি দৰ্শনত যোনে আহিছে, তেওঁ সকলোতে একেই দেখে, ক'তো ভেদভাৱ নাই। কিন্তু আমাৰ ধৰি লওক মানুহবিলাকে আমি এতিয়া নিজৰ নিজৰ জাতিটোক বহুত ওপৰলৈ লৈ যাব বিচাৰিছোঁ, কিন্তু ভাগৱতৰ মাতে সেই ভক্তিটো কি কৈছে? সকলোকে সমভাৱ দেখা, সমভাৱেৰে চাবলৈ কৈছে আমাক সকলোকে। আৰু ভগৱন্তক বিচাৰি তুমি বাহিৰলৈ যাব নালাগে, ভগৱন্ত সকলোৰ হৃদয়ত আছে বুলি কৈছে। সকলোৰ হৃদয় আছে, প্ৰথমে নিজকে চিনি পোৱা বুলি কৈছে। আমি প্ৰথমে নিজকে জানিব লাগিব, বা পাই সংস্থা দেই। প্ৰথমে নিজক চিনিব লাগিব, মই কোন, মই ক'ৰ পৰা আহিলোঁ, মই সংসাৰত থাকি মোৰ কৰণীয় কৰ্ম কি, মই কি কাম কৰিব লাগিব। এই সংসাৰৰ পৰা যেতিয়া মই যাম, মোৰ এই আত্মাটো ক'লৈ যাব? যেতিয়া মোৰ এই আত্মাটো শৰীৰ ত্যাগ কৰিব, তেতিয়াই পুত্ৰ ভাৰ্যা পৰিবাৰ কোনো আপোনাক মিত্ৰ কুটুম পৰিয়ালে আপোনাক ৰক্ষা কৰিব পাৰিব নেকি? প্ৰশ্ন ৰাখিবনে? এতিয়া আপুনি মই যেনিবা এটা জাতিক প্ৰাধান্য দিছোঁ, ভাগৱত দৰ্শন আত্মতত্ত্ব জ্ঞানৰ যোগেদি আমি কথাটো কৈছোঁ দেই, কোনোবা বেয়া পাব নালাগে। মই কথাটো আত্মতত্ত্ব জ্ঞানৰ যিটো গুৰুজনাৰ ধৰ্ম, এই বিষয় লৈ মই কৈছোঁ। তাৰমানে যেতিয়া আপোনাৰ আত্মাটো শৰীৰটো ত্যাগ কৰিব, তেতিয়া আপোনাক পুত্ৰ পৰিবাৰ মিত্ৰ কুটুম পৰিয়াল আপোনাক ৰক্ষা কৰিব পাৰিবনে? পাৰিবনে? নোৱাৰে। সেইকাৰণে গুৰুজনাই কৈছে ভাগৱতত, এ ৰাম যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও ন যায়। এটা ৰতিও কোনো নিব নোৱাৰে। তথাপিও আমি অহংকাৰ কৰোঁ, মোৰ ধন, মোৰ ইমান ধন আছে, ইমান প্ৰপাৰ্টি আছে, মোৰ ধন, হয়নে? মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ কৈ থাকোঁ আপুনি, মই অকল মোৰ বুলি কৈছোঁ, চব মোৰ, এইখন সমাজ মোৰ, হয়নে বাৰু? সকলো মোৰ মোৰ বুলি ভাবি আছোঁ। কৈছোঁ, বেয়া পাব নেকি আপোনালোকে? বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, অকল মোৰ। তেতিয়া যিসকলে মৰকে থাকে, ভগৱানে তাক সোনকালে মৰাই দিয়ে। তই দেখোন মৰকে আছ, সোনকালে মৰ তেনেহ'লে। হৰি, তাক 70 বছৰ 80 বছৰতে লৈ গুচি যায় ভগৱান। মানুহটো কিন্তু বৰ ভাল আছিলে, ভাল কৰ্ম কৰিলে মানে তেওঁ হয়তো গুণ গৰিমাবিলাক মানুহে গাব। বেয়া কৰ্ম কৰিলে, কাৰোবাৰ যদি নিজৰ মাটি আছে আৰু আনৰ এডৰালৈ যদি চকু দিয়ে সেই মাটিটো নিজৰ কবল কৰিব বিচাৰে, সেইজন মানুহ মৃত্যুৰ পিছতো তেওঁ গালি শুনিব লাগিব। হৰি, মৰাৰ পিছতো তেওঁ গালি দিয়েনে?
সেইকাৰণে এই যিবিলাক শাস্ত্ৰ সন্মত দৰ্শনবিলাকো আমাক প্ৰয়োজন। আধ্যাত্মিক জ্ঞানটো বহুত দৰকাৰ, অকল পুথিগত জ্ঞানে আমাক আগবঢ়াব নোৱাৰে। আজি আমি আচৰিত হ'লোঁ আপোনাৰ সব ল'ৰা ছোৱালীবিলাকক যে আজি এই গুৰুজনাক পৰিচয় কৰি দিছে, আজি ভগৱানক পৰিচয় কৰি দিছে। আটাইতকৈ শুভ কৰ্মটো আপোনালোক কৰিছে। কিয় বোলে পিতৃ মাতৃৰ প্ৰথম কৰ্তব্য ভগৱন্তক পৰিচয় কৰি দিয়া, গুৰুক পৰিচয় কৰি দিয়া, সেইজনেই ভাল পিতা মাতা হ'ব পাৰে। মই এটা কাহিনী ক'ম চমুকৈ, মানে সময়ৰ প্ৰতি লক্ষ্য ৰাখি কথাটো বহুতেই আছে, কিন্তু একেবাৰে চমুকৈ আমি কথাবিলাক ক'বলৈ যত্ন কৰিম। কাৰণ আপোনালোক জানে সংস্কৃতি আৰু দুষ্কৃতি দুটা বস্তু। সংস্কৃতি যদি আপোনাৰ থাকে তেনেহ'লে দুষ্কৃতিটো লাহে লাহে আপোনাৰ পৰা আঁতৰি যাব। এতিয়া আমাৰ এই সমাজখনক, অসমক পশ্চিমীয়া যি ধাৰা বৈ আহিছে, এই পশ্চিমীয়া সংস্কৃতিয়ে আমাক গ্ৰাস কৰিব বিচাৰি আছে। আগত আপোনালোক আজিৰ পৰা 20 বছৰৰ আগত আপোনালোক বলবম নাম শুনিছিলেনে? বলবম বুলি বস্তু এটা শুনিছিলে? নাই শুনা। কিন্তু আমাৰ আজিকালি তিনিচুকীয়াকে প্ৰমুখ্য কৰি বোলে কিছুমান গাঁওবিলাকত অসমীয়া ল'ৰাবিলাকেও আমাৰ বলবম ৰাখিছে। ঔ হৰি ঔ ৰাম। বোলে বলবমত কি হয়? আমাৰ নিচিনা গুৰুৰ ভক্তি হয়নে বাৰু? আমাৰ ল'ৰা ছোৱালীবিলাকক আগত আমাৰ পিতৃ মাতৃয়ে যেতিয়া গুৰু ঘৰলৈ সোমাই যায়, নামঘৰলৈ সোমাই যায়, ল'ৰাটোক ছোৱালীজনীক লৈ গৈ একেলগে প্ৰাৰ্থনা কৰে। আৰু এই সংস্কাৰটো ল'ৰা ছোৱালীয়ে পাইছিল। আপোনালোক পাইছে বুলিহে আজি গুৰুক প্ৰাধান্য দিছে। এই লক্ষীপথাৰ অঞ্চলত গুৰুজনাৰ উৎসৱটো মহা অতি আনন্দ উল্লাসেৰে পালন কৰিছে, হয়নে বাৰু? এই সংস্কাৰটো আপোনালোকৰ হিৰে হিৰে তেজে তেজে আছিল বুলিয়ে গুৰুজনাক প্ৰাধান্য দিছে। কাৰণ পিতৃ মাতৃয়ে সেই সংস্কাৰটো আপোনালোকক দিছিল নে? গতিকে আজি বলবমটো নতুন এটা সংস্কৃতি আহিলে। বলবমত কি হয়? এতিয়া এই কথাবিলাক আমি গৱেষণা কৰিব লাগিব যে বলবমত কি হয়। বোলে বলবমত এজন ডেকা ল'ৰা আৰু এজন গাভৰু ছোৱালী 16 সোমবাৰ ব্ৰত ৰাখে। শিৱক ৰাখক, লাগিলে যাকে ৰাখক, 16 সোমবাৰ ব্ৰত ৰাখে। আপোনালোক জানে 3টামান বজাত এটা গাড়ীত, হয়নে, এখন গাড়ীত ডিজে লগাই দিয়ে আৰু একেবাৰে হো 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 গাভৰু ছোৱালী ডেকা ল'ৰা কি কৰে? গাভৰু ছোৱালীজনী আৰু ডেকা ল'ৰাটো এফালে ডিজে লগাই দিয়ে, হো 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 গাই থাকে। গায়নে? বোলে সেইটো কিহৰ কাৰণে গাইছে? তাৰমানে গাভৰু ছোৱালীজনী ভাবিছে যে মই এটা ভাল স্বামী পাম, পতি পাম। ডেকা ল'ৰাটোও ভাবিছে মই মানে সুন্দৰী এটা পাৰ্বতী পাম, হয়নে বাৰু? লাষ্টত কি হয়? সেই ছোৱালীজনী এটা মদাহিয়া নহ'লে ভাংৰিয়াক পায়। ঔ হৰি। সেইকাৰণে এইবিলাক সংস্কৃতি আমাৰ সংস্কৃতি নহয়, যিটো গুৰুজনাই আমাক সংস্কৃতি দিছে। আজি দিহানাম পৰিচালনা কৰিছে, বৰগীত শিকাওক ল'ৰা ছোৱালীবিলাকক। গুৰুজনাৰ যিটো নাটক আজি কৰিছে, ভাওনা, অংকীয়া ভাওনা আমাৰ গুৰুজনাই দিছে। এতিয়া জাতীয় ভাওনাও বাৰু হৈছে বাৰু, ঠিকে আছে, ভাওনা হৈছে বাৰু। কিন্তু এইবিলাক আমি ল'ৰা ছোৱালীবিলাকক ধৰ্ম জ্ঞানবিলাক শিকাব লাগিব। তেতিয়াই আমাৰ এই এক শৰণ হৰিৰ নাম ধৰ্মটো ৰক্ষা হ'ব, নহ'লে উপায় নাই। এতিয়া আমাৰ নামঘৰবিলাক, সমাজবিলাক ভাগ হৈছে, হয়নে? আগত নামঘৰবিলাকত এটা খেল আছিলে, অলপ দিনৰ পিছত 2টা খেল হৈ যায়, তাৰ অলপ দিনৰ পিছত 3টা খেল হৈ যায়, আৰু অলপ দিনৰ পিছত 8টা খেল হৈ যায়। 8টা খেল কিহৰ কাৰণে হৈছে? 8টা খেল হোৱাৰ কাৰণে বোলে কি হ'ল? বোলে 8টা খেল আছে তাত। এতিয়া কি হৈছিল? বোলে ভকতে ভকতৰ লগত ঘুচি লাগি গ'ল বোলে। ঔ হৰি। এতিয়া ধৰ্মটো কলি সোমাই যায়।
পইচা পাতি লেনদেন। এতিয়া আপুনি চাব জাতীয় সংগঠনবিলাকত, এতিয়া জাতিৰ কাৰণে আমি নিস্বাৰ্থভাৱে কাম কৰিব লাগিব, না জাতি কোনোবা মানে পইচা পাতি লেনদেনত খেলি মেলি কৰিলে মানে সেই জাতিবিলাক ধৰা পৰে, সেই মানুহবিলাকক আউট কৰি দিয়ে। ঔ হৰি ঔ ৰাম। গতিকে আমি প্ৰত্যেকটা বস্তুতে কলিৰ প্ৰভাৱ আছে, আৰু এই কলিৰ প্ৰভাৱৰ পৰা আমি মুক্ত কেনেকৈ হ'ম? যে কলিৰ প্ৰভাৱৰ পৰা মানুহ মুক্ত হ'ব পাৰে কেৱল ভকতিৰ যোগেদি, ভগৱন্তৰ ভকতিৰ যোগেদি কলিৰ পৰা প্ৰভাৱৰ পৰা মানুহ মুক্ত হ'ব পাৰে। আৰু আমাৰ যুৱ প্ৰজন্মক বা আমাৰ ল'ৰা ছোৱালীবিলাকক আমি এই গুৰু ধৰ্ম আৰু গুৰুৰ সাহিত্য সংস্কৃতিবিলাক সকলোখিনি জ্ঞান দিব লাগিব, আমি আগবাঢ়ি আহিব লাগিব। নহ'লে আপোনালোক জানে অসমত এতিয়া বৰ্তমান বৃদ্ধ আশ্ৰম বহুত মানে খোলা হৈছে। বৃদ্ধ আশ্ৰম দেই, বোলে বৃদ্ধ আশ্ৰম ইমান কিয় হ'ল অসমত? কাৰণ মাক দেউতাকে ল'ৰা ছোৱালীক পুথিগত শিক্ষাত বহুত আগবঢ়াই দিলে, কিন্তু আধ্যাত্মিক শিক্ষাৰ অভাৱ, সেইকাৰণে বৃদ্ধ আশ্ৰম। আজি অসমত কম 800ৰ ততোধিক হাজাৰটামান বৃদ্ধ আশ্ৰম আছে। মই এটা সৰু কাহিনী ক'ম। ভাৰতবৰ্ষত লক্ষ্ণৌ নামৰ এটা চহৰ আছিল, বৰ গুৰুত্বপূৰ্ণ কথা। আমাৰ গাঁৱলীয়া যিসকল খেতিয়ক মানুহ, সেইসকলে ঈশ্বৰৰ ভকতি কৰে আৰু বহু ডাঙৰ ডাঙৰ সপোন নেদেখে। বুজি পাইছেনে? যদি কেনেবাকৈ ল'ৰা ছোৱালীটো পঢ়ি বিলাতত পঢ়িছে, লণ্ডনত পঢ়িছে, পঢ়ক, সেইখিনিলৈকে ঠিকেই আছে, আমি বেয়াও নাপাওঁ। কিন্তু যিটো সংস্কৃতি, যিটো সংস্কাৰ তেওঁৰ থাকিব লাগিব। তাৰ উদাহৰণ এটা দিছোঁ। ভাৰতবৰ্ষৰ লক্ষ্ণৌ নামৰ এটা চহৰত এজন কৰ্ণেল চাহাব আছিল, ডিফেন্সত চাকৰি কৰা। তেওঁৰ দুজন ল'ৰা আছিল দেই। সেই দুজন ল'ৰা কৰ্ণেল চাহাবে যথেষ্ট ধনী মানুহ থকাৰ কাৰণে তেওঁ কি কৰিলে, বিদেশত পঢ়াবলৈ দি দিলে। তাৰমানে এইবোৰ স্কুল তেওঁক বেয়া লাগিল। বুজি পাইছেনে? জাতীয় স্কুলবিলাক বেয়া লাগিল, তেওঁ বিদেশলৈ পঠিয়াই দিলে দুইজন ল'ৰাক। আৰু তাতেই শিক্ষা বিদ্যালয়, ল'ৰা ছোৱালীবিলাক তাতেই কি হ'ল, চাকৰি পালে আৰু তাতেই ছেটিং হৈ গ'ল। তাত সুযোগ্য কন্যা দুগৰাকী বিয়া পাতি সেই দুজন ল'ৰা আমেৰিকাতে ছেটিং হৈ গ'ল। এফালে ঘৰত কেৱল বৃদ্ধ পিতা আৰু মাতা। এদিন কি হ'ল, তেওঁৰ কৰ্ণেল চাহাবৰ যিটো পত্নী আছিল, তেওঁ অকস্মাতভাৱে মৃত্যু হ'ল, ঢুকাই থাকিল। আৰু যেতিয়াই মৰি গ'ল, পত্নী মৰি গ'ল, মৰাৰ পিছত কি হ'ল, কৰ্ণেল চাহাবে দুজন যে পুত্ৰ আছে তেওঁলোকৰ কাৰণে অৰ্থি দিবৰ কাৰণে, অৰ্থি মানে কান্ধা দিবৰ কাৰণে, অন্তিম সংস্কাৰ কৰিবৰ কাৰণে দুজন ল'ৰাক চিঠি লিখিলে। আৰু যেতিয়া চিঠি লিখিলে, আমেৰিকাত দুজন ল'ৰাই চিঠিখন পালে। বিয়োগ হোৱা পত্নীক তেওঁ কাষতে ৰাখি মেজৰ চাহাবে কান্দিছে আৰু চিঠিখন পঠিয়াইছিলে আমেৰিকাত। আমেৰিকাত দুইজন ভাইয়ে, সৰু ভাই আৰু ডাঙৰ ভাইজন, ককাই ভাইয়ে কৈছে যে মা ঢুকালে নহয়। ডাঙৰটোৱে কৈছে, বোলে হয় নেকি? হয়, মা ঢুকালে। এটা কথা হ'ল, এতিয়া মা ঢুকালে যেতিয়া সৰুৰ ভাইটোক কৈছে, সৰুটোক, যে ছোটু বুলি মাতে, বোলে ছোটু, সৰু মা যেতিয়া ঢুকাইছে, বোলে তুমি যোৱা ভাৰতলৈ, আৰু যেতিয়া দেউতা ঢুকাব বোলে মই যাম। বুজি পাইছেনে কথা? কাৰণ বিদেশৰ পৰা
ভাৰতবৰ্ষলৈ আহিবলৈ ভিজা লাগে, পইচা লাগে, লাখ টকা। তেওঁলোক ককাই ভাইয়ে আলোচনা কৰিছে যে মাৰ বিয়োগ হ'ল, মা মৰিলে, এতিয়া তুমি যোৱা, আৰু যেতিয়া বোলে দেউতা ঢুকাব তেতিয়া মই যাম। আৰু সেই বুলি কোৱাতে সৰুটোক বিজা চিজা বনাই পইচা পাতি দি ভাৰতবৰ্ষত পঠিয়াই দিলে। আৰু মৃত্যু পত্নীক দুৱাৰ মুখতে ৰাখি কৰ্ণেলে কান্দি আছে। 1.5 দিনৰ পিছত আহি পাইছে। আৰু যেতিয়াই কৰ্ণেল চাহাবে সৰুটোক দেখিলে, সৰু ল'ৰাটোক, ভাবিছে ডাঙৰটোও আহিছে। তেওঁৰ চকু পানী ওলাইছে। তাৰপিছত কাষত আহিল। কাষত অহাৰ লগে লগে দেউতাই, কৰ্ণেল চাহাবে সৰু পুতেকক কৈছে, বাবু তোমাৰ দাদা নাই অহা, তোমাৰ দাদা নাই অহা। তেতিয়া সৰুটোৱে কৈছে, দেউতা দেউতা বোলে মা ঢুকাইছে, মই এইবাৰ আহিছোঁ, যেতিয়া আপুনি ঢুকাব, আপুনি মৰিব, তেতিয়া কোন আহিব? ডাঙৰটো আহিব। এই কথাটো শুনাৰ লগে লগে তেওঁৰ বুকুখন কঁপি গ'ল। মেজৰ চাহাবৰ বুকু কঁপি গ'ল। তেওঁ ভিতৰলৈ গ'ল, ৰুমৰ ভিতৰত দৰ্জা বন্ধ কৰিলে, চিঠি এটা লিখিলে আৰু লাইচেঞ্চ থকা পিষ্টলটো ওলাই ল'লে। তেওঁ কি কৰিলে? চিঠিখনত লিখিছে যে আহিছ যদি 2টা কাম কৰি থৈ যা, ঔ হৰি ঔ ৰাম, আৰু মৰি থাকে। গতিকে এইটো কিমান দুৰ্ভাগ্য বা দুখৰ কথা আপোনালোক চিন্তা কৰক। সেইকাৰণে আধ্যাত্মিক শিক্ষাটোৱে মূল। পুথিগত শিক্ষাত আমি ডক্টৰ ডিগ্ৰী বা আমুক PhD CSD লোৱাই বহুত ডাঙৰ ডাঙৰ চাকৰিৰ কথা চিন্তা কৰি আছোঁ, হয়নে বাৰু? আমি এজন নেতা বনাব বিচাৰি আছোঁ। বহুত মানুহে সেইটো বিচাৰিও থাকে, কাৰণ বহুত মুনাফা আছে, হয়নে বাৰু? আমাৰ খেতিয়কসকলক বা আমাৰ অনাক্ষৰিক মানুহসকলকো যেতিয়া ল'ৰা ছোৱালীবিলাক অকণমান পঢ়া শুনা হৈ যায়, তেতিয়া তেওঁলোকৰ পৰা তেওঁলোকে সুবিধা লয়, লিডাৰ হয়। এনেকুৱা যদি সামাজিক কাম মই কৰিম, তেতিয়া আপোনাৰ মোৰ সেইসকলে খেতিয়ক, যিসকল আমাৰ বয়োজ্যেষ্ঠ হওক, যিসকল বৃদ্ধ হওক, যিসকল ৰাইজ, আমাক কিন্তু সাওহে দিব। সেইটোক আমাক সমাজকৰ্ম বা সমাজকৰ্মী বুলি নকয়। নিস্বাৰ্থভাৱে আমি দেশৰ কাৰণে কাম কৰিব লাগে। অকল দেশৰ কাৰণে নহয়, জাতিৰ কাৰণে কাম কৰিব। অকল জাতিৰ কাৰণে নহয়, ধৰ্মটো আপোনাৰ চাৰিওফালে কটকটীয়া থাকিব লাগে। গতিকে বাপাই সমস্ত আমি সেই গুৰুজনাৰ কথা আমি কি চৰ্চা কৰিম আপোনালোকৰ মাজত, কাৰণ গুৰুজনাক সৰ্বগুণাকৰ বুলি কয়। সৰ্বগুণাকৰ। এটা এটা গুণৰ কথা যদি আমি প্ৰকাশ কৰিবলৈ যাওঁ, ৰাতিপুৱাই যাব, ভাওনাও নহ'ব, ঔ হৰি ঔ ৰাম। সেইকাৰণে আচলতে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলয়। আজি আপোনালোক কিমান সুন্দৰভাৱে ওলাই আহিছে ভাওনাখন চাবলৈ। ভগৱন্তই কৈছে যে মূৰ গুণ গীত গায়া কৰৈ নিত্য নাহি তাৰ ভয় ভয়লা কৃত। আজি যে এই ভগৱন্তৰ যে অৱতাৰৰ লীলাবিলাক আপোনালোক চাব, এই লীলাৰ মাধ্যমতে আপোনালোক ভগৱন্তৰ যি প্ৰেম ভক্তি, সেই প্ৰেম ভক্তি আপোনালোক লাভ কৰিব। মহাপুৰুষ গুৰুজনাই চাৰিওফালৰ পৰাই আমাক কৃপা কৰিছে, কাৰণ ভাওনাৰ যোগেদি আমাক ঈশ্বৰ দৰ্শন দেখুৱাইছে যে ঈশ্বৰ কি বস্তু, হয়নে বাৰু? আজি গীত নাট বাদ্যৰ যোগেদি আমাক ভগৱন্তৰ গুণনাম চৰ্চাৰ যোগেদি আত্মতত্ত্ব উপলব্ধি কৰিব পাৰি। চাৰিও দিশৰ পৰাই আমাক ঈশ্বৰে কৃপা কৰিছে, কিন্তু সেই কৃপাটো আপুনি ল'বলৈ যত্ন কৰিব লাগিব। সেই কৃপাটো মই ল'বলৈ যত্ন কৰিব লাগিব।
কিন্তু আজিকালি নামঘৰবিলাকত বা সমস্ত প্ৰায় 90 বছৰৰ ঊৰ্ধৰ ভকতসকলে বহি নাম গাই থাকে, কিন্তু ডেকা ল'ৰা ছোৱালীবিলাকক নাম প্ৰসংগ কৰিবলৈ দেখা পোৱা নাযায়, হয়নে বাৰু? আজি এই অঞ্চলটোত ধৰি লওক